হিমন্ত বিশ্ব শৰ্মা আপোনাক আমি আঙুলি টুৱাই কৈ দিছোঁ, দৌৰাই দৌৰাই বিজেপি মানুহক কিন্তু আমি পিটিম। যিটো কাম হিমন্ত বিশ্ব শৰ্মাই হাতত লয় তাক কৰি দেখুৱায়। নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছোঁ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ, লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা দি মোক উৎসাহিত কৰিব। এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ আপডেট। 28 জানুৱাৰীত মুকলি হ'ব আধাৰ এপ। এই মুহূৰ্তত প্ৰথমটো খবৰে গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ আপডেট। 28 জানুৱাৰীৰ পৰা মুকলি হ'ব নতুন আধাৰ এপ। আধাৰ কাৰ্ডৰ পূৰ্ণ সংস্কৰণ উপলব্ধ হ'ব এই নতুন আধাৰ এপত। সহজ হৈ পৰিব মোবাইল নম্বৰ আৰু ঠিকনা সলনি কৰাটো। এতিয়াৰে পৰা আৰু আধাৰ কাৰ্ড লগত লৈ ফুৰিব নালাগে আপুনি। এই নতুন এপত QR কোড ভেৰিফিকেশ্যন, মোবাইল নম্বৰ আপডেট সহজতে কৰিব পাৰিব আপুনি। UIDAৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে এই নতুন এপৰ। লগতে নতুন এপত আপুনি আপোনাৰ ডাটা সুৰক্ষিত কৰিও ৰাখিব পাৰিব। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ। ৰাজ্যৰ 12খনকৈ জিলাত সংখ্যালঘু হৈছে হিন্দু। ৰাজ্যত অব্যাহত থাকিব উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ। এই মুহূৰ্তত জনাইছোঁ পূৰ্ববংগীয় মুছলমানৰ বাবে অসমলৈ নামি আহিছে সংকট। 2027 লোকপিয়লত পূৰ্ববংগীয় মুছলমানৰ সংখ্যা বৃদ্ধি পাব 40%। ৰাজ্যৰ 12খনকৈ জিলাত সংখ্যালঘু হৈছে হিন্দু। এতিয়ালৈকে 63.58 লাখ বিঘা ভূমি অচিনাকি লোকৰ দখলত আছে বুলি মুখ্যমন্ত্ৰীয়ে কৰিলে মন্তব্য। ইতিমধ্যে গোৱালপাৰাত থকা অচিনাকি লোকে ঢাপলি মেলিছে উজনিলৈ। জিলা আয়ুক্তই এগৰাকী লোকক বিদেশী ঘোষণা কৰিলেই 24 ঘণ্টাৰ ভিতৰত দেশৰ পৰা বহিষ্কাৰ হ'ব সেই লোকজন। গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰি মুখ্যমন্ত্ৰীৰ এই উদাত্ত ভাষণ। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। কেইবাখনো ৰাজ্যত বৰ্ধিত ঋণক লৈ শংকিত RBI। অসম, বিহাৰ, কেৰালাক বিশেষ সকিয়নি RBI। হিতাধিকাৰী আঁচনিৰ বাবে বিপদত পৰিব ইতিমধ্যে কেইবাখনো ৰাজ্য, আৰু ইয়াৰ লগতে হিতাধিকাৰী আঁচনিৰ বাবে বাধাগ্ৰস্ত হ'ব উন্নয়নমূলক কাৰ্য। 2026 চনলৈ দেশৰ GDPৰ 29.2%লৈ বৃদ্ধি পাইছে ৰাজ্যসমূহৰ মুঠ ঋণ। GDPৰ তুলনাত 35%লৈ বৃদ্ধি পাইছে কেইবাখনো ৰাজ্য। RBI এই সকিয়নিৰ পাছতে বিপদত পৰিব পাৰে অসম। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। মুখ্যমন্ত্ৰীলৈ পৰামৰ্শ এইবাৰ বদৰুদ্দিন আজমলৰ। বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰীক কয় যে আপুনি আৰু সাম্প্ৰদায়িক কথা নক'ব, আপোনাক মানুহে বহুত বেয়া পাই আছে। দেশপ্ৰেম বৰ্তাই ৰাখক, আপোনাৰ কাৰণেও ভাল, দেশৰ কাৰণেও ভাল বুলি মন্তব্য আগবঢ়ালে আজমলে। লগতে কয় যে মিয়াক লৈ আৰু পলিটিক্স নকৰিব, নহ'লে আপুনি গাদী হেৰুৱাব লাগিব এটা সময়ত। মুখ্যমন্ত্ৰীলৈ এইদৰে বিশেষ পৰামৰ্শ দিলে বদৰুদ্দিন আজমলে, আৰু ইয়াৰ লগতে মিয়াসকলক পঢ়ি শুনি শিক্ষিত হ'বলৈও আহ্বান জনালে আজমলে। লগতে 20 বছৰ পাছত অসম ৰাজত্ব কৰিব মিয়াসকলে, এই বুলি মন্তব্য আগবঢ়ালে আজমলে। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ বাবে নিৰ্মাণ হ'ব ৰাজমহল। 9.51 লাখ টকাৰে আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ আৱাস নিৰ্মাণৰ প্ৰস্তুতি। দিছপুৰৰ পৰিৱৰ্তে 15 মাহৰ ভিতৰত আমিনগাঁৱত নিৰ্মাণ হ'ব মুখ্যমন্ত্ৰীৰ নিৱাস। ঋণ লৈ ঘি খোৱা ৰজাৰ বিলাসক লৈ চৰ্চা এতিয়া প্ৰজাৰ। জনতাক ঘৰ সাজিবলৈ 1,30,000 টকা, ৰজাক কিয় 9 কোটি টকা দিছে চৰকাৰে। আমিনগাঁৱলৈ অসমৰ ৰাজধানী স্থানান্তৰক লৈ চলিছে এতিয়া ৰাজ্যত চৰ্চা। এই মুহূৰ্তত জনাই আছোঁ মুখ্যমন্ত্ৰীৰ বাসভৱন দিছপুৰৰ পৰিৱৰ্তে নিৰ্মাণ হ'ব আমিনগাঁৱত। বিগত 16 ডিচেম্বৰত মুখ্যমন্ত্ৰীৰ বাসভৱন নিৰ্মাণৰ বাবে নিবিদা আহ্বান। আনফালে দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ আপোনালোকৰ কাৰণে। মুখ্যমন্ত্ৰীয়ে ফটোৱামি, বহুৱালি, পাগলামি বন্ধ কৰক। ভাৰত হিন্দু ৰাষ্ট্ৰ নহয়, সাম্প্ৰদায়িকতা বন্ধ কৰক। সৌ সিদিনালৈকে মুছলমানৰ হৈ দালালি কৰা হিমন্ত বিশ্ব শৰ্মাই এতিয়া হিন্দুৰ হৈ দালালি কৰিছে। হিন্দু মুছলমান নহয়, এখন সমন্বয়ৰ অসম বিচাৰোঁ বুলি দাবী কৰি ৰাইজৰ দলৰ নেতা বেদান্ত লস্কৰ স্পষ্ট দাবী। আৰু ইয়াৰ লগতে তেওঁৰ নাম বা পৰিয়ালৰ নাম যদি কৰ্তন হয় তেতিয়া বিজেপি দলৰ মানুহক দৌৰাই দৌৰাই পিটিব, লগতে গৰু পিতন দিব। এজন মুখ্যমন্ত্ৰী, সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰী হোৱা এজন মুখ্যমন্ত্ৰী এই ধৰণৰ ফটোৱামি, বহুৱালি আৰু পাগলামি বন্ধ কৰক। এইখন হিন্দু ৰাষ্ট্ৰ নহয়। ভাৰত হৈছে, অসম হৈছে
আমি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত বসবাস কৰা মানুহ। যেনেকৈ হিন্দুৰ হৈ দালালি কৰা, যোৱা কালি পৰহিলৈকে মুছলমানৰ হৈ দালালি কৰা হিমন্ত বিশ্ব শৰ্মাই আজি হিন্দুৰ দালাল হৈ যি স্পেচিয়েল ৰিভিজনৰ নামত অন্যায় কৰিছে, বিজেপি বিৰোধী মানুহবিলাকৰ নাম কাটিছে বিজেপি দলে নিৰ্বাচন আয়োগক সম্পূৰ্ণৰূপে নিজৰ হাতৰ মুঠিলৈ আনি যি ধৰণে অগণতান্ত্ৰিক কাম কৰিছে সেয়া কেতিয়াও মানি নলওঁ। মোৰ নাম বা আমাৰ পৰিয়ালৰ নাম যদি কেনেবাকৈ কাটা যায়, হিমন্ত বিশ্ব শৰ্মা আপোনাক আমি আঙুলি টুৱাই কৈ দিছোঁ, দৌৰাই বিজেপি মানুহক কিন্তু আমি দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। বাৰে বাৰে সৰ্বানন্দ সোণোৱালক টাৰ্গেট কিয় কৰে হিমন্ত বিশ্ব শৰ্মাই? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে জাতি মাতি ভেটি ৰক্ষাৰ প্ৰচেষ্টা লোৱা নাছিল সোণোৱালে। প্ৰাক্তন মুখ্যমন্ত্ৰীলৈ আন এপাত হেল হিমন্ত বিশ্ব শৰ্মাৰ। সোণোৱালৰ দিনত চাকৰি নামত কেলেংকাৰী হোৱা বুলি দাবী কৰে হিমন্ত বিশ্ব শৰ্মাই। জাতি মাতি ভেটি ৰক্ষাত সোণোৱাল চৰকাৰ ব্যৰ্থতা। নিজ দলৰে মুখ্যমন্ত্ৰীক বাৰে বাৰে কটগৰাত তুলিছে কিয় মুখ্যমন্ত্ৰীয়ে? ৰাজ্যৰ 63 লাখ বিঘা ভূমি পূৰ্ববংগীয় মুছলমানৰ দখলত আছে। পূৰ্বৰ চৰকাৰে ভূমি সম্পদ ৰক্ষাৰ কোনো প্ৰচেষ্টা নল'লে। কৰি পাইছিলে, কিছুমানে দুৰ্নীতি নাই কৰা, কিন্তু দুৰ্নীতি কৰা কেইজনক দিবৰ কাৰণে বাকী কেইজনক দিব চৰকাৰ বাধ্য হৈছে। যদি কোনোবাই মোক প্ৰশ্ন কৰে যে অসমৰ কিমান মাটি পূৰ্ববংগীয় মুছলমান লোকসকলৰ বেদখলত আছে, তাৰ উত্তৰ হৈছে 63,58,000 বিঘা। আমাৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ আগতে কোনেও অসমৰ এই ভূমি সম্পদক উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা চলোৱা নাছিল। তাৰ ফলত এদিন ধুবুৰী আৰু গোৱালপাৰাত ভূমি দখল কৰা এই অচিনাকি লোকসকল আহি কাজিৰঙা গোলাঘাটলৈকে তেওঁলোক আহি উপস্থিত হৈছিল।